মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত তিনিচুকীয়া জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 এডুকেশ্যনৰ কোৱেশ্চন পেপাৰৰ 1 নম্বৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1, 2 আৰু 3 সম্পূৰ্ণৰূপে সলিউশন কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, কিয়নো আজিৰ এই ভিডিঅ'টো অকণমান দীঘল হ'ব। এই ভিডিঅ'টো তোমালোকৰ আগত আলোচনা কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে তিনিচুকীয়াৰ মৰমৰ ছাত্ৰ নিৰ্ভললৈ ধন্যবাদ জনাইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নলৈ যাওঁ। ইয়াত আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিশা, আনসাৰ দ্য ফলোইং কোৱেশ্চনছ। ইয়াতে এনি 12 হ'ব, কিন্তু কথাটো ইয়াতে লিখা নাই, তোমালোকে এইটো বুঝিব লাগিব, যেহেতু কোশ্চিন ইয়াতে 15টা দিয়া আছে। ইয়াতে দেখা এই নম্বৰত আছে অসম মাধ্যমিক শিক্ষা আইনখন ডেছ চনত গ্ৰহণ কৰা হৈছিল। উত্তৰ 1961 চনত অসম মাধ্যমিক শিক্ষা আইনখন গ্ৰহণ কৰা হৈছিল। বি নম্বৰত আছে আন্তৰ্জাতিক মহিলা দিৱস ডেছ তাৰিখে পালন কৰা হয়। উত্তৰ আন্তৰ্জাতিক মহিলা দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। সি ভাৰতৰ কত পোনপ্ৰথমে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। উত্তৰ দিল্লীত। ডি নম্বৰ অনুমিত গড়ৰ সূত্ৰটো লিখা। অনুমিত গড়ৰ সূত্ৰটো হ'ল গড় m=am প্লাছ summation of f(x)(n) into I, য'ত am মধ্যবিন্দু f, বাৰম্বাৰতা আৰু I হ'ল শ্ৰেণী দৈৰ্ঘ্য। নেক্সট, জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে দিছিল? উত্তৰ জনসংখ্যা শিক্ষাৰ ধাৰণাটো আলভা মিডালে দিছিল। মধ্যমাৰ অসমিত ৰাশিৰ সূত্ৰটো লিখা আৰু ভাল স্মৃতিৰ এটা লক্ষণ লিখা। মই এই দুটা প্ৰশ্নৰ উত্তৰ একেলগে দিছোঁ। মধ্যমাৰ অসমিত ৰাশিৰ সূত্ৰটো হ'ল যদি কোনো সামগ্ৰী শ্ৰেণীত n সংখ্যক ৰাশি থাকে আৰু n অযুগ্ম সংখ্যা হয়, তেতিয়া ঊৰ্ধ্বক্ৰমত সজোৱা ৰাশিৰ n+1/2 তম ৰাশিটোৱে মধ্যমাৰ হ'ব, কিন্তু n যুগ্ম সংখ্যা হ'লে তেতিয়া n/2 আৰু n+1/2 তম ৰাশি দুটাৰ গড় হ'ব মধ্যমা। এইটো হ'ল অসমিত ৰাশিৰ সূত্ৰ। নেক্সট আছিলে কোৱেশ্চনটো আছিল তোমাৰ প্ৰশ্নত দিছিলে ভাল স্মৃতিৰ এটা লক্ষণৰ বিষয়ে লিখা। মই ইয়াতে ভাল স্মৃতিৰ যিকেইটা লক্ষণ আছে গোটেইকেইটা আলোচনা কৰিছোঁ। তোমালোকে 1 মাৰ্কৰ কাৰণে হ'ব, 2 মাৰ্কৰ কাৰণে হ'ব, 4 মাৰ্কৰ কাৰণেও হ'ব। খুব ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে দেখিছাই কিমানবাৰ HS ফাইনেল এক্সামিনেশ্যনত আহিছে। ভাল স্মৃতিৰ লক্ষণসমূহ হ'ল 1, দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। ভাল স্মৃতিৰ এটা থাকিবলগীয়া বৈশিষ্ট্য বা গুণ হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণৰ ক্ষমতা। 2, দীৰ্ঘ সংৰক্ষণ। ভাল স্মৃতিসম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে। 3 নম্বৰ, শুদ্ধ আৰু দ্ৰুত পুনৰুদ্ভিজ্ঞ ব্যক্তিকৰণ। স্মৃতিৰ লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰভিব্যক্তিকৰণ নিতান্তই প্ৰয়োজন। প্ৰয়োগ ক্ষমতাযুক্ত। ভাল স্মৃতিৰ গৰাকী প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনঃস্মৰণ কৰিব পাৰিব। চ' এইটো আছিলে 4টা তোমাৰ ভাল স্মৃতিৰ লক্ষণ। নেক্সট 23 নম্বৰ, সাঁতোৰা ডেছ স্মৃতিৰ বাবে সম্ভৱ হয়। সাঁতোৰা অভ্যাস স্মৃতিৰ বাবে সম্ভৱ হয়। I নম্বৰ, বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয়। উত্তৰ 5 জুন তাৰিখে পালন কৰা হয়। যে মানসিকভাৱে সুস্থ ব্যক্তিৰ এটা সামাজিক গুণ লিখা। মানসিকভাৱে সুস্থ ব্যক্তিৰ এটা সামাজিক গুণ হ'ল সুস্থ সামাজিক
সমাযোজন এতিয়া কে নম্বৰটো লৈ আহা ইয়াত হৈছে হোৱাট ইজ মুড মানে বহুল্যক কি তোমালোকৰ কে আৰু এল নম্বৰত দিছে অনুবন্ধন বা তত্ত্ব কি এই দুটাৰ উত্তৰ মই একেলগে আলোচনা কৰিছোঁ লগতে এম নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা আৰু বহুল্য কি সামগ্ৰী শ্ৰেণী যিটো ৰাশি আটাইতকৈ বেছিবাৰ থাকে সেই ৰাশিটোৱে হল বহুল্যক মানে সামগ্ৰিক শ্ৰেণীত যিটো ৰাশি সকলোতকৈ বেছিবাৰ থাকে সেইটো হল বহুল্যক নেক্সট তোমালোকৰ ভাল স্মৃতি এইটোতো কোৱাই হৈছে নেক্সট দেখা অনুবন্ধন বা তত্ত্ব কি অনুবন্ধন মতে জীৱই স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন এটা কৃত্ৰিম উদ্দীপকক বাৰে বাৰে উপস্থাপন কৰিলেও স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে আৰু শিক্ষণ হয় এই শিক্ষণ পদ্ধতিক অনুবন্ধনবাদ বলে নেক্সট এম নম্বৰত দিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ কেইবাটাও উদ্দেশ্য আছে তাৰে ভিতৰত তোমালোকে লিখিবা সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ আৰু জনা আৰু বুজাত সহায় কৰা মই চাৰিটা কৈছোঁ সুন্দৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত সহায় কৰা মানসিক অসুস্থতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্ৰক্ৰিয়াবোৰ জনা আৰু বুজি পোৱাত সহায় কৰা সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাযোজন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰা আৰু এটা মই তোমালোকক দিছোঁ ভাৰসাম্য আৱেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা 6 নম্বৰ অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলসমূহৰ বিষয়ে জনাত সহায় কৰা নেক্সট মই তোমালোকৰ আগত ইয়াৰ নম্বৰটো লৈ আহিছোঁ ড্যাশ মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে এইটো উত্তৰ অনৈচ্ছিক মনোযোগ হ'ব তোমালোকে তাৰপিছত অ নম্বৰলৈ আহা গেষ্টাল শব্দটো ড্যাশ ভাষাৰ পৰা লোৱা হৈছে উত্তৰ গেষ্টাল শব্দটো জাৰ্মান ভাষাৰ পৰা লোৱা হৈছে সো এইখিনি আছিলে 15টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান নিশ্চয় তোমালোকে এই 15টা অতি চমু প্ৰশ্নৰ দ্বাৰা উপকৃত হবা এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নবোৰৰ সমাধানখিনি এবাৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰিও তোমালোকৰ কোশ্চেন পেপাৰৰ লগত ৰিজাই চাব পাৰা সো এইখিনি আছিলে যিখিনি মই মুখে মুখে কৈ গৈছিলোঁ তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত দুই মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম আনসাৰ দ্য ফলোইং কোশ্চেনস এ ECCE কি বি মূল্যবোধ শিক্ষা কি সি পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ডি মহিলা সবলীকৰণ কি এই চাৰিটা প্ৰশ্নৰ আনসাৰ মই একেলগে তোমালোকৰ আগত আলোচনা কৰোঁ ECCE মানে কি ECCEৰ সম্পূৰ্ণ নাম হ'ল আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ECCEৰ মানে হ'ল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা নেক্সট প্ৰশ্নত আছিলে মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা তোমালোকে মূল্যবোধৰ শিক্ষাৰ এনেকৈ লিখিব লাগিব দেখা মূল্যবোধৰ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায় অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায়কাৰী ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশ অৰ্থাৎ শাৰীৰিক মানসিক নৈতিক সৌন্দৰ্যবোধক সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে নেক্সট পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল মূল্যবোধৰ বিকাশ সাধন নম্বৰ 2 অভিজ্ঞতা কেন্দ্ৰিক শিক্ষা নেক্সট মহিলা সবলীকৰণ বুলিলে কি বুজা
1985 চনত নাইৰোবিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে কৈছে। মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰাৰ প্ৰতিক্ৰিয়া বা প্ৰক্ৰিয়া। নেক্সট ই নম্বৰলৈ আহা স্মৃতি কি, এফ মনোযোগ কি, জি মধ্যমা কি, এইচ মানসিক হোৱাট ইজ মেণ্টেল হেলথ মানসিক স্বাস্থ্য কি। স্মৃতি কি, স্মৃতি হ'ল মগজুৰ এক জটিল প্ৰক্ৰিয়া। ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰকৰণত সহায় কৰে। প্ৰখ্যাত মনোবিজ্ঞানী ষ্টাউডৰ মতে স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা। নেক্সট আছিলে মনোযোগ কি, দেখা মনোযোগৰ কথাটো ইয়াতে এনেকৈ লিখিবা যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতাক আৰোপিত কৰা কাৰ্যকে মনোযোগ বোলা হয়। ই মনৰ এবিধ ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। জেমছ ৰছৰ মতে মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। নেক্সট আছিলে মধ্যমা কি, দেখা বিনষ্ট সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰফালে মুঠ ৰাশিৰ আধা ভাগ আৰু তলৰ ফালে বাকী আধা ভাগ থাকে, অৰ্থাৎ ৰাশিসমূহৰ সমাজৰ ৰাশিটোৱেই হৈছে মধ্যমা। নেক্সট মধ্যমাৰ অসুবিধা ইয়াতে দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰা। মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া, ইয়াতে মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা। হিলগাৰ্ডৰ ভাষাত মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতিত অধিক সদৰ্থকভাৱে ক'বলৈ হ'লে ই হৈছে সমাজ এজন ফলদায়ক পূৰ্বাভিমুখিতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা। এতিয়া আই নম্বৰলৈ আহা কৰ্ম অভিজ্ঞতা কি, যে দণ্ডচিত্ৰ কি, কে বিদ্যালয়ত শিক্ষাৰ্থীক মানসিক স্বাস্থ্য সুস্থ ৰখাৰ দুটা উপায় আৰু OBB কি। কোঠাৰী আয়োগৰ মতে গৃহ, স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী অথবা আন যিকোনো পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা। কৰ্ম অভিজ্ঞতা পৰিৱৰ্তনে আধুনিক শিক্ষাত থকা শিক্ষাৰ্থীসকলৰ কৰ্মবিমুখিতাৰ দুৰ্বলতা আঁতৰ কৰিব পাৰে। ই বুদ্ধিজীৱী আৰু শ্ৰমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে। সেয়েহে কোঠাৰী আয়োগে মতামত দিছিল যে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগিব। নেক্সট প্ৰশ্নত দিছিলে দণ্ডচিত্ৰ কাক বোলে, দেখা ইয়াৰ বিভিন্ন প্ৰকাৰ দিছে, তোমালোকে চাই যাব পাৰা যে দণ্ডচিত্ৰ বা স্তম্ভ চিত্ৰ। দণ্ডচিত্ৰ হ'ল এক প্ৰকাৰৰ ৰৈখিক চিত্ৰ যেতিয়া সংগৃহীত তথ্যৰ সংখ্যাবোৰে বাৰম্বাৰতা অনুযায়ী কোনো এক সাধাৰণ ভূমিৰ ওপৰত দণ্ডসমূহ অংকন কৰা হয়। তাক সমান দূৰত্বত একেডাল দণ্ড অংকন কৰা হয়, তাক দণ্ডচিত্ৰ বোলে। ইয়াত একে ভূমিৰ ওপৰত সমান দূৰত্বত একোডাল দণ্ড অংকন কৰা হয়। প্ৰাপ্ত তথ্যসমূহ দণ্ডচিত্ৰৰে তাক পৰিৱেশন কৰা হয়। দণ্ডচিত্ৰক স্তম্ভচিত্ৰ বুলিও কোৱা হয়।
তাৰ পিছৰ প্ৰশ্ন আছিল যে বিদ্যালয়ত মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰাৰ কাৰণে কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰা এটা ব্যৱস্থা। ইয়াতে মই দুটা 1 নম্বৰ হ'ব আত্ম অনুশীলন নীতি গ্ৰহণ কৰিব লাগে আৰু 2 নম্বৰ ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ সন্মান জনাব লাগে। তাৰপিছত আছিলে OBB কি? OBBৰ সম্পূৰ্ণ ৰূপটো হ'ল অপাৰেশ্যন ব্লেকবোৰ্ড। 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিৰ দ্বাৰা সকলো প্ৰাথমিক বিদ্যালয়ৰ বাবে সকলো সময়ৰ উপযোগীকৈ দুটা ডাঙৰ কোঠা, পুতলা, ব্লেকবোৰ্ড, মানচিত্ৰ, চাৰ্ট আৰু আন সঁজুলি যোগান ধৰিব লাগে। প্ৰতিখন বিদ্যালয়ত 2জনকৈ শিক্ষক নিয়োগ কৰিব লাগে, তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্ছনীয়। সমগ্ৰ ৰাষ্ট্ৰতে বিদ্যালয়বিলাকক অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে। সো এইখিনি আছিলে অপাৰেশ্যন ব্লেকবোৰ্ড। নেক্সট, মনোযোগৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এণ্ড পৰিৱেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা ও তলত দিয়া তথ্যসমূহৰ পৰা গড় উলিওৱা পি আগ্ৰহৰ দুটা উৎস উল্লেখ কৰা। মনোযোগৰ দুটা বৈশিষ্ট্য লিখা। মনোযোগৰ দুটা বৈশিষ্ট্য হ'ল মই 4-5টা আলোচনা কৰিছোঁ, তোমালোকে গোটেইখিনি পঢ়িবা। 1 মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্ৰিয়াহে। 2 মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয়। 3 নিৰ্বাচন ধৰ্মিতা মনোযোগৰ এক বিশেষ বৈশিষ্ট্য। 4 মনোযোগ গতিশীল। 5 মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্ধাৰণী বা নিয়ন্ত্ৰণমূলক প্ৰক্ৰিয়া। মনোযোগৰ সহায়ত মানুহৰ কৌতূহল পূৰণ হয়। 7 সীমাবদ্ধতা মনোযোগৰ আন এটা বৈশিষ্ট্য। তাৰপিছত পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি উল্লেখ কৰিব দিছে। পৰিৱেশ শিক্ষাৰ নীতিবোৰ হ'ল 1 পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলৰ পৰা জটিললৈ গতি কৰাত সহায় কৰে। নম্বৰ 2 পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। তাৰপিছত 3 পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। 4 পৰিৱেশ শিক্ষাৰ সমাজৰ লগত সম্পৰ্ক থকা দেখা যায়। মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা সদায় দেখা যায়। নেক্সট, এজন আগ্ৰহৰ উপাদান দেখা। আগ্ৰহৰ উপাদান কি আছিলে? দৈহিক অৱস্থা, বৌদ্ধিক অৱস্থা, যোগ্যতা, লিংগ পাৰ্থক্য, পৰিৱেশৰ প্ৰভাৱ আৰু শিক্ষণ পদ্ধতি, এইকেইটা হ'ল আগ্ৰহৰ উপাদান। তাৰপিছত আছিলে উৎপাদনশীলতা তলত দিয়া তথ্যসমূহৰ পৰা গড় উলিওৱা 50, 69, 38, 65, 20 and 77। গড় উলিয়াব হ'লে তোমালোকে পোনপ্ৰথমতে গোটেইকেইটা তথ্য যোগ কৰিবা। যোগ কৰি কেইটা তথ্য আছে ইয়াতে দেখা 1, 2, 3, 4, 5, 6ৰে হৰণ কৰা। গোটেইকেইটা প্লাছ কৰোঁতে মই পালোঁ কিমান পাইছোঁ? 319 পাইছোঁ। বাই 6ৰে হৰণ কৰিছোঁ, হ'বনে? মই হৰণ কৰি দিছোঁ। হৰণ কৰিলে কি হয়? 53.166 হয়। 53.166 ইয়াকে যিহেতু লাষ্টৰটো যদি 5 বা তাৰ বেছি হয় তেতিয়াহ'লে এইটো উঠাই দি তাৰপিছৰটোৰ লগত বা পিনটোৰ লগত এক যোগ কৰিব লাগে। গতিকে শুদ্ধকৈ লিখিলে তোমালোকে লিখিব লাগিব 53.17। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে 2 মূল্যাংকৰ 16টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ 4 into 10। ইয়াতে দেখা এই নম্বৰত আছে উৎপাদনশীলতা আৰু শিক্ষাক সম্পৰ্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি আছিল? আৰু বি নম্বৰ মই তোমালোকৰ আগত দূৰৱৰ্তী শিক্ষাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। আৰু চি নম্বৰত আছে অন্তৰ্দৰ্শন শিক্ষণ কি? ইয়াৰ বৈশিষ্ট্য দুটা লিখা। এই 3টা প্ৰশ্নৰ আনসাৰ একেলগে আলোচনা কৰিছোঁ।
এ নম্বৰ উৎপাদনশীলতা আৰু শিক্ষাক সম্পৰ্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি আছিল? 1 নম্বৰ বিজ্ঞান ভিত্তিক শিক্ষা, 2 কৰ্ম অভিজ্ঞতা, 3 বৃত্তিমুখীকৰণ, 4 বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন। তোমালোকে পাৰিলে যেহেতু লং কুৱেশ্যন দিছে এই পইণ্টকেইটা অকণমান এটা দুটা লাইনকৈ তোমালোকে ডিছকাছ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া দিছে দূৰশিক্ষাৰ বৈশিষ্ট্যবোৰ কি কি? দূৰশিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল দূৰশিক্ষাত শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত ভৌগোলিক আৰু আৱেগিক দূৰত্ব আছে। 2 দূৰশিক্ষাই শিক্ষাৰ্থীক কম খৰচত অধিক নমনীয় শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষাদান কৰে। নাম্বাৰ 3 ই অগতানুগতিক শিক্ষা। দূৰশিক্ষাটো কি? এটি অগতানুগতিক শিক্ষা। 4 দূৰশিক্ষাটো ব্যক্তিকেন্দ্ৰিক। 5 দূৰশিক্ষাটো অৱসৰ সময়ৰ শিক্ষা। অৱসৰ সময়ৰ কাৰণে এইটো এটা ভাল শিক্ষণ পদ্ধতি। 6 নমনীয় নীতি। দূৰশিক্ষাৰ নীতিবিলাক নমনীয়। আৰু 7 নম্বৰ হ'ল সহজলভ্য শিক্ষা। দূৰশিক্ষাটো একেবাৰে সহজলভ্য। নেক্সট আছিলে অন্তৰ্দৰ্শন বা অন্তৰ্দৃষ্টিমূলক শিক্ষণ কি? অন্তৰ্দৃষ্টিমূলক বা অন্তৰ্দৰ্শন পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এনে এক মানসিক বা বৌদ্ধিক কাৰ্য যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে। নেক্সট আছিলে অন্তৰ্দৰ্শন শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা। দেখা মই কিন্তু তোমালোকক কৈ থওঁ 1 নম্বৰ কাৰণেও মই 4টা 5টাকৈ পইণ্ট দিছোঁ। তোমালোকৰ যাতে সেইটো প্ৰশ্ন বাৰে বাৰে পঢ়িব নালাগে সেই ব্যৱস্থা মই তোমালোকক কৰি দিছোঁ। তোমালোকে ঘৰত ভালকৈ সেইখিনি পঢ়িবা বুলি আশা ৰাখিলোঁ। আৰু নিশ্চয় তোমালোকে পঢ়াৰ পিছত এইখিনি তোমালোকৰ নিশ্চয় সহায়ক হৈ উঠিব। এতিয়া অন্তৰ্দৰ্শন শিক্ষণৰ বৈশিষ্ট্যসমূহ হ'ল অন্তৰ্দৰ্শন শিক্ষণৰ বৈশিষ্ট্যৰ 1 নম্বৰটো হ'ল শিক্ষণ হঠাৎ সংঘটিত হয়। মানে এই শিক্ষণ পদ্ধতি হঠাতে সংঘটিত হয়। 2 ই অংশতকৈ সামগ্ৰিক বা সামগ্ৰিকতাবাদৰ ওপৰত গুৰুত্ব দিয়ে। 3 যেতিয়া অংশবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক জনা যায় সামগ্ৰিক ভাৱ মনত উদয় হয়। তাৰপিছত তোমালোকে 4 নম্বৰলৈ আহা ই প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ অন্ধযান্ত্ৰিক প্ৰক্ৰিয়া পৰিহাৰ কৰে। ই পৰ্যবেক্ষণৰ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে। এই পদ্ধতি জনসাধাৰণৰ কাৰণে সহায়কাৰী নহয়। 7 এই শিক্ষণ উদ্দেশ্যমুখী আৰু আত্মসন্ধানমূলক আৰু সৃষ্টিশীল। নাও কাম টু কুৱেশ্যন নম্বৰ ডি মনোযোগ আৰু আগ্ৰহৰ সম্বন্ধবোৰ আলোচনা কৰা। তাৰপিছত ই নম্বৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। 1 নম্বৰ মূল্যবোধ শিক্ষাৰ 4টা গুৰুত্ব আলোচনা কৰা। এই 3টা প্ৰশ্নৰ সমাধান মই একেলগে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনোযোগ আৰু আগ্ৰহৰ সম্বন্ধ ৰিলেশ্যন বিটুইন এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট। আগ্ৰহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে। এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। ইহঁতো এটা মুদ্ৰাৰ 2টা পিঠিৰ দৰে। মনোযোগ হৈছে এক সক্ৰিয় মানসিক অৱস্থা যি নিৰ্বাচনমূলক হয়। আনহাতে আগ্ৰহ হৈছে আৱেগ অনুভূতি আদিৰ দ্বাৰা পৰিচালিত এক সুপ্ত মানসিক অৱস্থা। এই আগ্ৰহেই চেতন মনৰ পৰা কোনো এটা বস্তু বা বিষয় বাছি লৈ তাৰ প্ৰতি মনোযোগ দিবলৈ আমাক শক্তি যোগায়। যিবোৰ বস্তু বা বিষয়ত আমাৰ আগ্ৰহ থাকে তেনেবোৰ বিষয়ৰ প্ৰতিহে আমি মনোযোগ দিওঁ। অৰ্থাৎ আগ্ৰহেই মনোযোগৰ আভ্যন্তৰীণ কাৰণ। আগ্ৰহ সুপ্ত হোৱা হেতুকে ই আমাৰ চকুত নপৰে। কিন্তু সেই আগ্ৰহৰ বাবেই যেতিয়া ব্যক্তিয়ে কোনো বিষয়ত মনোযোগ দিয়ে সি সহজে চকুত পৰে। সেয়েহে আগ্ৰহৰ সক্ৰিয় অৱস্থাক মনোযোগ বুলিব পাৰি। আনহাতে এনে সম্বন্ধৰ বাবেই মনোবিদ মেকডুগলে তেওঁৰ গ্ৰন্থত মন্তব্য কৰিছে যে তেওঁৰ গ্ৰন্থ এন আউটলাইন অফ চাইকলজিত
মন্তব্য কৰে যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা। মেকডুগলৰ এই উক্তিৰ পৰা এই কথা প্ৰতিপন্ন হয় যে আগ্ৰহে মনোযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে। এই কথা মন কৰিবলগীয়া যে কেৱল আগ্ৰহেই মনোযোগৰ কাৰণ নহ'ব পাৰে, কেতিয়াবা আগ্ৰহ অবিহনেও মনোযোগ সম্ভৱ হয়। অৰ্থাৎ মনোযোগক কেতিয়াবা আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। যেনে প্ৰাথমিক স্কুলত ছাত্ৰই সকলোবোৰ বিষয় পঢ়িবলৈ বাধ্য হয় আৰু মনোযোগ দিয়ে। বাধ্যতামূলকভাৱে মনোযোগ দিয়াৰ ফলত যি আগ্ৰহৰ সৃষ্টি কৰিব পাৰে, সেয়ে ক'ব পাৰি যে আগ্ৰহ যিদৰে মনোযোগৰ কাৰণ, সেইদৰে মনোযোগো আগ্ৰহৰ কাৰণ হ'ব পাৰে। সাধাৰণতে নতুনকৈ কোনো কামত প্ৰবৃত্ত হ'লে মনোযোগ দিবলগীয়া হয়, পিছলৈ তেনে কামৰ প্ৰতি আগ্ৰহ জন্মে। মনোবিজ্ঞানী J.S. ৰছৰ গ্ৰন্থ গ্ৰাউণ্ড ৱৰ্ক অফ এডুকেশ্যনেল সাইকোলজিত মন্তব্য কৰে যে আগ্ৰহ আৰু মনোযোগ এটা মুদ্ৰাৰ দুটা ফাল। এইখিনি আছিলে আগ্ৰহ আৰু মনোযোগৰ সম্বন্ধ। এতিয়া মই তোমালোকৰ আগত প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য আলোচনা কৰিম। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য হ'ল: প্ৰচেষ্টা 1, প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া। 2, এই পদ্ধতিৰ মূল হৈছে পুনৰাবৃত্তি। 3, প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হোৱা দেখা যায়, পৰৱৰ্তী প্ৰচেষ্টাত সেইবোৰ নিম্নগামী হয়। 4, এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰে। 5, ইয়াক অন্ধ-যান্ত্ৰিক শিক্ষণ পদ্ধতি বোলা হয়। 6, মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে। 7, ই সাধাৰণ আৰু সৰল শিক্ষণ পদ্ধতি। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি তোমালোকে ভুল আৰু প্ৰচেষ্টাৰ 7টা দিছোঁ, 6 নম্বৰ কাৰণে হৈ যাব। এতিয়া মই তোমালোকৰ আগত মূল্যবোধৰ শিক্ষা কি, বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰিম। অলৰেডি মূল্যবোধৰ কথা মই কৈছোঁ, এইখিনি মই জাষ্ট তোমালোকক দেখাই দিছোঁ। বিদ্যালয় অথবা সমাজত মূল্যবোধৰ গুৰুত্ব। সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব নিম্ন ধৰণে আলোচনা কৰিব পাৰি। 1, ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। 2, ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে। 3, শিশুক পৰিৱেশৰ লগত খাপ খোৱাত সহায় কৰে। 4, সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী। 5, জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে। নেক্সট, শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য লিখা। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য হ'ল: 1, পৰিপক্কতা হ'ল স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, আনহাতে শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া। 2, পৰিপক্কতাত অভিৰচনাৰ প্ৰয়োজন নাই, আনহাতে শিক্ষণত অভিৰচনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। 3, পৰিপক্কতা পুনৰাবৃত্তিৰ প্ৰয়োজন নাথাকে, আনহাতে শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন। 4, পৰিপক্কতাত বয়স উল্লেখনীয় দিশ, আনহাতে শিক্ষণত বয়সৰ কোনো কথা নাই, ই জীৱনব্যাপী চলি থাকে। 5, শিক্ষণ আভ্যন্তৰীণ, আনহাতে পৰিপক্কতা আভ্যন্তৰীণ নহয়। শিক্ষণ মানসিক প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা এক জৈৱিক প্ৰক্ৰিয়া। নেক্সট, মই তোমালোকৰ আগত যি নম্বৰটো অলৰেডি আলোচনা কৰিলোঁ, 8 নম্বৰলৈ আহা। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা আলোচনা কৰা। মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত যে শিক্ষণৰ শিক্ষাৰ্থীৰ লগত জড়িত 4টা উপাদান উল্লেখ কৰা। আৰু কে নম্বৰ, আয়তচিত্ৰ আৰু বাৰংবাৰতা বহুভুজৰ মাজত পাৰ্থক্য লিখা। মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ: এওঁলোক শক্তিশালী ব্যক্তিৰ অধিকাৰী, এওঁলোক আৱেগিকভাৱে স্থিৰ, এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ, এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই, এওঁলোক সামাজিক ৰোগৰ পৰা মুক্ত, এওঁলোক অতি শক্তিশালী প্ৰণোদনমূলক বা মটিভেশ্যনেল শক্তিৰ অধিকাৰী। তাৰপিছত শিক্ষণৰ লগত জড়িত 4টা উপাদান। তোমালোকে শিক্ষণৰ লগত জড়িত 4টা উপাদানৰ বিষয়ে লিখিবা। নাম্বাৰ হ'ল
শারীরিক উপাদান, নাম্বার 2 মনোবৈজ্ঞানিক উপাদান, নাম্বার 3 পরিবেশী উপাদান আৰু নাম্বার 4 হল শিক্ষাদান পদ্ধতি। নেক্সট বাৰম্বাৰতা বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত থকা পাৰ্থক্য। ইয়াতে দেখা 1 নম্বৰ পাৰ্থক্য আছে, আয়তক্ষেত্ৰ আঁকিবলৈ 4টা বাহুৰ প্ৰয়োজন, কিন্তু বহুভুজ এটা আঁকিবলৈ কিমানটা বাহু লাগিব তাৰ কোনো ধৰাবন্ধা হিচাপ নাই। নাম্বার 2 আয়তক্ষেত্ৰ এটাৰ চাৰিওটা কোণৰ মান 90 ডিগ্ৰীতকৈ 90 ডিগ্ৰীকৈ, কিন্তু বহুভুজৰ কোণবোৰ ডাঙৰ সৰু হ'ব পাৰে। আৰু তোমালোকে এইকেইটা দিব পাৰা। বাৰম্বাৰতা বহুভুজ হৈছে এক সৰল ৰেখাৰ চিত্ৰ, চুটি চুটি সৰলৰেখা সংযোগ কৰি এই ৰেখাচিত্ৰ অংকন কৰিব পাৰে। আনহাতে আয়তচিত্ৰত বিভিন্ন আয়তাকাৰ স্তম্ভ। বাৰম্বাৰতা বহু এনেকৈও লিখিব পাৰা, বাৰম্বাৰতা বহুভুজত একে অক্ষৰেখা 2 বা ততোধিক লেখা অংকন কৰিব পাৰি, আনহাতে আয়তচিত্ৰৰ ক্ষেত্ৰত তেনে সুবিধা নাই। তাৰপিছত 3 নম্বৰ শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাবোৰৰ উত্থান পতন বহুভুজৰ অধ্যয়ন কৰাটো সম্ভৱ নহয়, কিন্তু আয়তচিত্ৰত অতি সহজে শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাবোৰ উত্থান পতন অধ্যয়ন কৰিব পাৰি। 4 বাৰম্বাৰতা বহুভুজ কৰাৰ বেলিকে OX অক্ষৰেখাক মধ্যবিন্দু চিহ্নিত কৰিব লাগে, আনহাতে আয়তচিত্ৰত শ্ৰেণী অন্তৰালৰ নিম্ন সীমাবোৰেহে চিহ্নিত কৰিব লাগে। 5 নম্বৰলৈ আহা। 5 নম্বৰত কোৱা হৈছে কোনো তথ্যক স্পষ্ট ৰূপত বুজোৱাৰ ক্ষেত্ৰত বা উপস্থাপন কৰাৰ ক্ষেত্ৰত বাৰম্বাৰতা বহুভুজতকৈ আয়তচিত্ৰ অধিক সুবিধাজনক। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই তোমালোকৰ আগত আলোচনা কৰা 100 নম্বৰৰ সমাধান। এতিয়া মই তোমালোকৰ কোশ্চিন পেপাৰৰ বাকী অংশখিনি দেখাই দিম। পিছৰ ভিডিঅ'ত মই তোমালোকক যদি সম্ভৱ হয় সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। নেক্সট এল নম্বৰত আছিল তলত দিয়া তথ্যসমূহৰ পৰা বৃত্তচিত্ৰ বা পাইচিত্ৰ অংকন কৰা। এইটো মই অলৰেডি তোমালোকৰ পৰীক্ষাৰ আগে আগে এটা আলোচনা কৰিছোঁ, ঠিক তেনেকুৱা নিয়মতে তোমালোকে এইটো কৰি ল'বা। নহ'লে মই মেথমেটিকেল প্ৰব্লেমৰ কাৰণে মই তোমালোকৰ এটা ভিডিঅ' আগবঢ়াম, তাতে তোমালোকক আলোচনা কৰিম। তাৰপিছত ইয়াত দিছে গড় কি, ইয়াৰ গুণ আৰু যোগ দুটা লিখা। এইটো মোৰ যিটো তোমালোকৰ শিক্ষাত পৰিসংখ্যা বিজ্ঞান চেপ্টাৰত আছে, তোমালোকে আপলোড কৰা হৈছে, এইখিনিৰ পৰা চাই ল'ব পাৰিবা। 1 নম্বৰ হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ কামবোৰ আলোচনা কৰা। এইটো মোৰ যিখিনি আপলোড কৰিছোঁ ভিডিঅ' তাতে আছে। তাৰপিছত লং কোশ্চিনখিনি দেখা। তোমালোকে লং কোশ্চিনখিনি খুব সহজ পৰীক্ষাৰ প্ৰশ্ন তোমালোকক দিছে। অহা ফাইনেল পৰীক্ষাতো তোমালোকৰ প্ৰশ্ন মই আগবঢ়োৱা ভিডিঅ'সমূহৰ পৰা কমন কৰিব দেখা। এইটো দিছিলে তোমালোকৰ চতুৰ্থ বিচ্যুতিকৰ উলিয়াব দিছে। মই তোমালোকৰ এই এসপ্তাহমান আগতে চতুৰ্থ বিচ্যুতিৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰ নিয়মখিনি তাৰ পৰা লৈ তোমালোকে নিজে নিজেও কৰিব পাৰা, নহ'লে মোৰ ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব লাগিব। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। সদশেষত তোমালোকে ঘৰত ভাল থাকা, ভালদৰে পঢ়া শুনা কৰা, পৰীক্ষাত ভাল ফলাফল কেৰি কৰা, এই আশাৰে আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।